Hello everyone, welcome to the exam mentor NEET. I am a MBBS student of AIMS Guwahati. তো আজি আমি এইটো ভিডিঅ'ত চাম মানে অসমৰ কলেজ ৱাইজ কাট অফ কিমান যাব আৰু আমি এইটো মেইনলি চাম যেটো EWS কাট অফ সেইটো চাম। তো বলো আমি আৰম্ভ কৰি দিওঁ। চ' আমাৰ কাট অফ চাবলৈ গ'লে মানে আমাৰ যিটো প্ৰিভিয়াছ ইয়েৰ কাট অফ তোমাৰ যিটো ৰেংক হিচাপত 2025ত সেইটো কলেজ ৱাইজ কিমান গৈছিল তো সেইটো আমাৰ আগত চাব লাগিব। তো তাৰ কাৰণে আমি যদি চাওঁ তোমাৰ এইটো কাট অফ যিটো 2025ত ৰেংক ৱাইজ তোমাৰ GMCCত গৈছিল তোমাৰ 203, AMCS তোমাৰ গৈছিল 550, JMCCত গৈছিল তোমাৰ 715, SMCCত গৈছিল তোমাৰ 541, BMCCত তোমাৰ গৈছিল 667। BMCS মানে তোমাৰ বৰপেটা মেডিকেল কলেজ, মানে আগত যিটো FMCS কোৱা গৈছিল। আৰু তোমাৰ DMCS মানে তোমাৰ ডিপু মেডিকেল কলেজ গৈছিল 788 গৈছিল, আৰু তোমাৰ ধুবুৰী মেডিকেল কলেজ গৈছিল 774, আৰু তোমাৰ লখিমপুৰ মেডিকেল কলেজ গৈছিল তোমাৰ 899, আৰু তোমাৰ নগাঁও মেডিকেল কলেজ গৈছিল তোমাৰ 768 তোমাৰ, আৰু নলবাৰী মেডিকেল কলেজ গৈছিল তোমাৰ 799, আৰু তোমাৰ যদি KMCS চাওঁ KMCS গৈছিল তোমাৰ 872 গৈছিল, আৰু তিনিচুকীয়া মেডিকেল কলেজ গৈছিল তোমাৰ 907 গৈছিল, আৰু ESIC গৈছিল 882 গৈছিল, আৰু তোমাৰ PMCS গৈছিল 471 গৈছিল। তো আমি সেইটো পিছত মানে আমাৰ 2026ত এইটো কাট অফ মানে আমি সেইটো ক'ম। তো তাৰ আগত মই তোমালোকক ক'ব বিচাৰোঁ মানে আমাৰ এটা মানে কাউন্সিলিং গাইডেন্স টিম আছে, মানে তোমাক কমপ্লিট কাউন্সিলিং গাইডেন্স দিব তোমাক। ইয়াতে মানে তোমাৰ বেলেগ বেলেগ কলেজৰ এক্সপিৰিয়েঞ্চৰ ষ্টুডেণ্ট আছে MBBSৰ, তো সিহঁতে মানে ভালকৈ মানে চব কাউন্সিলিং জানে। তাৰ মানে ময়ো আছোঁ, আৰু AMCC ষ্টুডেণ্ট আছে, আৰু বেলেগ বেলেগ কলেজ আছে, GMCCৰ আছে, ধুবুৰী মেডিকেল কলেজৰ আছে, আৰু বেলেগ বেলেগ আছে ষ্টুডেণ্ট। সিয়ে মানে তোমাক গোটেই মানে কাউন্সিলিং কৰি দিব, 1-to-1 তোমাক মেণ্টৰশ্বিপ দিব, কলেজ প্ৰিডিকশ্যন কৰি দিব তোমাক, আৰু তোমাক চইচ ফিলিং কৰি দিব, আৰু তোমাৰ ৰেজিষ্ট্ৰেশ্যন ছাপোৰ্ট কৰি দিব, PPCৰ ইয়াৰ কাট অফ এনালাইচিছ, চিট মেট্ৰিক্স গাইডিং দিব তোমাক, আৰু ৰাউণ্ড ৱাইজ ষ্ট্ৰেটেজি দিব তোমাক। তোমাক যিটো মানে ডকুমেণ্ট ভেৰিফিকেশ্যন মানে কি ডকুমেণ্টছ লাগে, কি নালাগে, বা কি প্ৰব্লেম আছে তোমাক মানে চবকেইটা মানে তোমাক সলভ কৰি দিব। আৰু তোমাক এডমিশ্যন টিল চিট এলটমেণ্ট মানে তোমাৰ চিট এলটমেণ্টলৈকে মানে তোমাক হেল্প কৰি দিব, আৰু ডেইলি কাউন্সিলিং আপডেট মানে যিটো আপডেট আছে ডেইলি তোমাক দি দিব। তো তাৰ কাৰণে তোমাক জাষ্ট 199 পেড কৰিব লাগে, যিটো তুমি বেলেগ বেলেগ প্লেটফৰ্মত গ'লে মানে তোমাক বহুত হাই প্ৰাইচ লয়, কোনোবা 1000 লয়, কোনোবা 7000 লয়, কোনোবা 6000, কোনোবা 10000 লয়। তো সেইটো আমি জাষ্ট 199 ৰাখিছোঁ মানে ফ্ৰী ক'বলৈ গ'লে। তো এইটো কাৰণে তোমাক আমাৰ এইটো হোৱাটছএপ নাম্বাৰ আছে দিয়া আছে তলত, এই হোৱাটছএপ নাম্বাৰটো তুমি কণ্টেক্ট কৰিব পাৰা। তো ব'লা আমি আৰম্ভ কৰি দিওঁ মানে যিটো কাট অফ সেইটো। তো আমি যদি NEET 2026ৰ কাট অফ এক্সপেক্টেড চাওঁ, তো আমি এইটো এনেকৈ পাওঁ মানে এইটো মানে আমি যিটো বঙাইগাঁও মেডিকেল কলেজ আছে ন, সেইটো মই ইনক্লুড কৰি বনাইছোঁ। কিয়নো বঙাইগাঁও মেডিকেল কলেজ আহিলে মানে এইটো অভাৰেল যিটো ৰেংক আছে বেলেগ বেলেগ মেডিকেল কলেজৰ, সেইটো ৰেংক মানে আগতকৈ অলপ বেছি যাব। মানে আগত যিটো 203 গৈছিল GMCCৰ, সেইটো মই 210 মানি লৈছোঁ। কিয়নো তোমাৰ যিটো বঙাইগাঁও মেডিকেল কলেজৰ ওচৰ পাজৰে আমাৰ ষ্টুডেণ্ট আছে, সিহঁতে মানে প্ৰিফাৰ কৰিব মানে সেইটো মানে তাৰ সেইফালে যোৱাৰ কাৰণে। তো অভাৰঅল মানে ৰেংক যিটো তাত অলপ ফাৰাক পৰিব। তো আমি সেইটো চাবলৈ গ'লে সেইটো পিছত চাবলৈ গ'লে মানে আমাৰ GMCCৰ এবাৰ যাব পাৰে মানে 210, আৰু ইয়াৰ মাৰ্ক 572 এক্সপেক্টেড মাৰ্ক, আৰু MCCৰ 557, আৰু ইয়াৰ তোমাৰ মাৰ্ক 538 তোমাৰ, আৰু JMCCৰ 900, আৰু ইয়াৰ মাৰ্ক তোমাৰ 517, আৰু SMCCৰ তোমাৰ 550 ৰেংক, আৰু মাৰ্ক তোমাৰ 538, আৰু BMCC মানে বৰপেটা মেডিকেল কলেজ তোমাৰ ৰেংক তোমাৰ 673, আৰু তোমাৰ মাৰ্ক 530, আৰু তোমাৰ ডিপু মেডিকেল কলেজ তোমাৰ ৰেংক 795, আৰু মাৰ্ক 523, আৰু ধুবুৰী মেডিকেল কলেজত তোমাৰ ৰেংক তোমাৰ 780, আৰু তোমাৰ মাৰ্ক যিহেতু 524, আৰু তোমাৰ নলবাৰী মেডিকেল কলেজ তোমাৰ ৰেংক এক্সপেক্টেড 800 যাব, আৰু তাৰ মাৰ্ক যিটো 523 যাব, আৰু তোমাৰ নগাঁও মেডিকেল কলেজ 775, আৰু মাৰ্ক 525, আৰু KMCH তোমাৰ 878, আৰু ইয়াৰ মাৰ্ক 519। সেইটো ক'বলৈ গ'লে লয়েষ্টৰ পিনে যাব, আৰু এইবাৰ যিটো তোমাৰ বঙাইগাঁও মেডিকেল কলেজ খুলিব, তো সেইটো আৰু কম যাব বেছি। আৰু তোমাৰ KMCH তোমাৰ KMCটো কৈ দিলোঁ, আৰু ইয়াত তোমাৰ যোৰহাট মেডিকেল কলেজ তোমাৰ 720 যাব, আৰু 518 ইয়াৰ মাৰ্ক, আৰু তোমাৰ তিনিচুকীয়া মেডিকেল কলেজ 907, আৰু ইয়াৰ মানে মাৰ্ক 518, আৰু ESIC 882, আৰু ইয়াৰ তোমাৰ মাৰ্ক যিটো আছিল 517, আৰু তোমাৰ PMCHৰ 471, আৰু এইটো যিটো মাৰ্ক তোমাৰ 545। আৰু তোমাক মই এইটো ক'ব বিচাৰোঁ আমাৰ মানে যিটো তোমাৰ যিটো PMCH আছে, PMCH আৰু AMCH, এই দুটা মানে মাৰ্ক অলপ ইফাল সিফাল হ'ব পাৰে। মানে সেইটো তোমাৰ যিহেতু মানে PMCH মানুহে মানে ষ্টুডেণ্ট প্ৰিফাৰ বেছি কৰে, সেইটো গুৱাহাটী মেইন চিটি আছে, তো এই দুটাৰ ঠাইত মানে
লাগভাগ মানে ছেম যাব তোমাৰ মাৰ্ক। আৰু ESICৰ মাৰ্কো ইয়াতে অলপ বেছি যাব পাৰে, কিয়নো এইটো গুৱাহাটী আছে। তো আমি এইটো যিটো মাৰ্ক বনাইছোঁ মানে তোমাৰ এক্সপেক্টেড হয়, আৰু যিটো এতিয়া প্ৰভিজনেল মেৰিট লিষ্ট দিছে সেইটো বেছত বনাইছোঁ। ইয়াৰ পৰাও মানে অলপ তোমাৰ 2 মাৰ্ক বা 3 মাৰ্ক ইফাল সিফাল হ'ব পাৰে, মানে বেছি ইফাল সিফাল নহয়, অলপ 2-3 মাৰ্ক ইফাল সিফাল হ'ব। তো ভিডিঅ'টো ভাল লাগিল তোমালোকে মানে এটা ছাবস্ক্ৰাইব কৰি দিবা বা লাইক কৰি দিবা। আৰু তোমালোকে যদি কাউন্সেলিং গাইডেন্স লাগে তেনেহ'লে আমাৰ গাইডেন্স প্ৰগ্ৰাম ল'ব পাৰা, এইটো জাষ্ট অনলাইন আমি দি আছোঁ। থেংক ইউ।